এইখন হৈছে PM শ্ৰী 15 নং আদৰ্শ প্ৰাথমিক বিদ্যালয় বজেৰা। এইখন স্কুললৈ আমি কিয় কৈ আছোঁ বাৰু আপোনালোকক। কিন্তু প্ৰথম এই যে সোমাওঁতে ৱালখন আছে, গেটখন আছে, দেখিছেনে কি ধুনীয়া শিষ্টাচাৰ, মানে কিছুমান শিষ্টাচাৰৰ ছবি আৰু ল'ৰা ছোৱালীয়ে যাতে সোমায়েই নিজৰ মনটো চেঞ্জ হৈ যাব পাৰে, তেনেধৰণে ইয়াতে কিছুমান দেৱাল লিখন লিখি থোৱা আছে। অহিংসাই পৰম ধৰ্ম, এই প্ৰকৃতিৰ সৈতে কিছুমান এই জীৱ জন্তুক মৰম কৰা, এনেকুৱা ধৰণৰ জীৱ জন্তুৰ ছবি আছে, প্ৰকৃতিৰ ছবি আছে। শিশুসকলে এইবিলাক যদি দেখে, দেৱাল লিখন পঢ়ে, আচলতে তেওঁলোকৰ বহুত উপকাৰ হয়। সৰুতে মোৰ মনত পৰে, আমি যেতিয়া উত্তৰ গুৱাহাটী ঘৰলৈ যাওঁ, তেতিয়া আহোঁতে সদায় দেখোঁ যে আউনীআটী সত্ৰৰ দেৱালত বহুত ধুনীয়া ধুনীয়া কথা লিখা থাকে। অহিংসাই পৰম ধৰ্ম, কাকো হিংসা নকৰিবা, এনেকুৱা ধৰণৰ। আৰু সেইবিলাক আমি সদায় পঢ়োঁ, মানে প্ৰায় অহা যোৱা কৰোঁতে পঢ়ি এতিয়ালৈকে সেই কথাবিলাক আমি মানে পাহৰা নাই। আচলতে এনেকুৱা ধৰণৰ শিশু মনত সেইবিলাক কথাই, ভাল কথাবিলাকে ক্ৰিয়া কৰে, বেয়া কথাও কৰে। সেইকাৰণে শিশুক ভাল কথা ক'ব লাগে। এইজন হৈছে মাধৱ শৰ্মা, তেখেতৰ প্ৰতিমূৰ্তি এটা ইয়াতে বনাই থোৱা আছে। আৰু স্কুলখন আচলতে মই কিয় দেখুৱাইছোঁ, বৰ ধুনীয়া, বহুত ধুনীয়া ধুনীয়া ঘৰৰ স্কুল আছে, কিন্তু ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া, গছ গছনিৰে ধুনীয়া, আৰু দেৱাল লিখন, আৰু পানীৰ ব্যৱস্থাটো ইমান সুন্দৰ, মানে টেপবিলাক দিয়া আছে, হাত ধুব পাৰে। তাৰপিছত তেওঁলোকৰ ফিল্টাৰ কৰা পানী আছে, টেংকি আছে, পানীৰ ফিল্টাৰ কৰা আছে। আৰু এইয়া দেখিছোন, এইবিলাক ইয়াতে গছবিলাক তুলসী গছ এইবিলাক, আৰু এইডাল অমিতা গছ, এডাল হ'লেতো আৰু ভালেই, অমিতা গছ। এইফালে আছে তুলসী গছবিলাক। তুলসী গছৰ বায়ুটো খুব ধুনীয়া, প্ৰদূষণমুক্ত হয় বতাহ তুলসী গছ থাকিলে। সেইকাৰণে মানুহে যে চোতালত তুলসী গছ ৰুৱে। লগতে এইয়া নিম গছ আছে, তাৰপিছতে মধুৰিআম গছ, তাৰপিছত এই কল গছবিলাক দিছে। কলটো আৰু ভালেই, কল খালে ভাল বল হয় বুলি কোৱা যায়। গতিকে চব কল আছে, ভীমকল, চেনিচম্পা কল, মালভোগ কল, জাহাজী কল, গোটেই গছবিলাক ইয়াতে ৰুই দিছে। বৰ সুন্দৰ লাগে, সেইকাৰণে মোৰ ভাল লাগিছে স্কুলটো, কালি দেখুৱাম বুলি আপোনালোকক। এইডাল হৈছে বকুল গছ। বকুল ফুল বুলি ক'লেতো আৰু সৰু ল'ৰা ছোৱালীৰ ততেই নাই। বকুল বুটলি বকুল ফুল বুটলি আমি বকুলৰ গুটিটো পকিলে যে খাইছিলোঁ, কেনেকুৱা যে লাগে, মুখখন একেবাৰে হেৰি হৈ যায় মানে কিবা। এইয়া হৈছে জোলনা, চচুৰা, এডাল চচুৰা, সেয়া জোলনা, সেই এডাল দেখিছেনে, এডাল ঢেঁকী ইফালে উঠে, সিফালে এটা উঠে, তাৰপিছত দুপিয়াই খেলে যে ঢেঁকীটোৰ দৰে। এইখন হৈছে জোলনা বুলিলে আজিও উঠিবলৈ মন যায়, মানে এই সৰুকালত উঠিছিলোঁ। আমিনো ক'ত পাইছিলোঁ এইখন চুচুৰা, কেতিয়াবা কোনোবা মাহঁতে গুৱাহাটী বা তেজপুৰৰ পাৰ্কত লৈ গ'লে তেতিয়াহে উঠিবলৈ পাইছিলোঁ। এনেকৈ স্কুলে সপোনৰ গোচৰ, আমিতো ভাবিবই পৰা নাছিলোঁ। এতিয়া যে এই গাঁও অঞ্চলতো মানে চুচুৰা ঢেঁকীবিলাক দিছে চৰকাৰে, সুন্দৰকৈ বনাই দিছে, মানে চৰকাৰী স্কুলবিলাক সঁচাকৈ অপূৰ্ব। আৰু গতিকে এই স্কুলবিলাকত পঢ়িবলৈ আচলতে ইয়াত আছে ল'ৰা ছোৱালী বহুতেই আছে, কিন্তু পঢ়িবলৈ আগ্ৰহ জন্মিবৰ বাবে এনেকুৱা ধুনীয়া, আমাৰ মানুহবিলাকে কয় আগ্ৰহটো জন্মিব লাগিব। এইডাল হৈছে নিম গছটো এনেই উপকাৰী, নিমৰ বায়ুটো উপকাৰী। লগতে আছে এই ফুলৰ গছবিলাকো আছে, ইয়াৰ ৰঙা ফুল, অশোক ফুল, এইডাল হৈছে বগা জবা ফুল, আৰু বিভিন্ন টাববিলাকতো ফুল ৰুই থৈছে। স্কুলখনৰ মানে যিটো পৰিপাটি আৰু গছ গছনিৰে যি ধুনীয়া এটা পৰিৱেশ। এইডাল হৈছে আমলখি গছৰ কথানো সকলোৱেতো জানে, আমলখি ফলটো কিমান যে উপকাৰী, আৰু গছডালৰ পাতবিলাক ইমান ধুনীয়া, এই গোটেইবিলাক সেইকাৰণে। আৰু ইফালে পানীৰ টেপবিলাক আছে। আহিছোঁ দেই স্কুল।